নমস্কাৰ। আজি আমি কি কৰিম, এডিআৰ যিমানখিনি গ্ৰেজুৱেশ্যন লেভেলৰ কুৱেশ্যন এনচাৰ জি কে পাৰ্টটো আছিলে সেই আটাইখিনি আজি আমি আলোচনা কৰিম, ঠিক আছে। তোমালোকৰ কিমান কাৰেক্ট হ'ল কিমান ভুল হ'ল সেইটো আপোনালোকে সকলোৱে মিলাই চাব পাৰিবা, ঠিক আছে। আজিৰ আমাৰ প্ৰথমটো কুৱেশ্যনত দিয়া আছে, কোনখন দেশত ক্ৰিষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিল, ঠিক আছে। ক্ৰিষ্টোফাৰ কলম্বাছৰ জন্ম ক'ত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি, ইটালী হ'ব। হ'ল ইটালীটো শুদ্ধ উত্তৰ হয়, অ'কে। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনত আহিব। এতিয়া আমাৰ নেক্সট কুৱেশ্যন, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনত যাম। নিম্নলিখিত কোনটো উক্তি শুদ্ধ? সেইটো আমাৰ অপশ্যন নম্বৰ বি শুদ্ধ হ'ব, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি। ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। হ'ল। তাৰপিছত আমি নেক্সটত যাম। ইয়াত কি দিয়া আছিলে আমাৰ, নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? সামবেদ, ঋগ্বেদ, যজুৰ্বেদ, আয়ুৰ্বেদ। আয়ুৰ্বেদটো আছিলে জানো? নাই নহয়। সেইকাৰণে আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি। হ'ল আয়ুৰ্বেদটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত আমি নেক্সটত যাম। ইয়াত দিয়া আছে পি টি উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? পি টি উষাই বহুতে দিছে বেডমিণ্টন বুলি, ঠিক আছে। বেডমিণ্টনটো নহয়, কিন্তু আমাৰ শুদ্ধ উত্তৰ আছিলে পি টি উষাই কি এথলেটিক্সত আছিলে। হ'ল এথলেটিক্সটো হৈ যাব শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ এইটো হৈ যাব শুদ্ধ উত্তৰ, অ'কে। তাৰপিছত আমি নেক্সটত যাম। আমাৰ নেক্সটত আছিলে ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? অশুদ্ধটো বিচাৰিব লাগিব। আমাৰ এ দিয়া আছে ভাৰতে এই কাপ দুবাৰ জয়লাভ কৰিছে, সেইটো শুদ্ধ হয়। অষ্ট্ৰেলিয়াই বেছিকৈ জিকিছে নাই। তাৰপিছত বাংলাদেশে এই কাপ কেতিয়াও জয়লাভ কৰা নাই, আৰু বাংলাদেশে কেতিয়াও জয় কৰা নাই, সেইটোও শুদ্ধ। ইয়াত অশুদ্ধটো বিচাৰিছে, অশুদ্ধটো কি হৈ যাব আমাৰ অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে। কি কৈছে? প্ৰথমখন টুৰ্ণামেণ্ট ইংলেণ্ড এই কাপ জয়লাভ কৰিছিল। ইংলেণ্ডে জিকিছিলে জানো? ইংলেণ্ডে নাই জিকা, গতিকে আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি। হ'ল আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। চ' আমি নেক্সটত যাম। সেইটো চাই ল'বা, অপশ্যন চি হা, এইটো শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি। তাৰপিছত আমাৰ নেক্সটত কি আছে, কোনখন নদীদ্বীপ জিলাত উমানন্দ মন্দিৰ আছে? অন হুইচ আইলেণ্ড হিল ইজ দ্য উমানন্দ টেম্পল চিটুৱেটেড? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ, ভস্মাচল। হ'ল ভস্মাচলটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত আমাৰ নেক্সটত কি আছে, নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বোলা হয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি, অশ্বক্ষুৰা হ্ৰদ। সেইটো ক্লাছ 6, 7, 8ৰ পৰা দিছে। হ'ল আগত পাইছিলোঁ আমি সেইটো। এতিয়া আমাৰ নেক্সটত যাম। বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিলে? হাউ মেনি টাইমছ হেজ ব্ৰাজিল ৱন দ্য ফুটবল ৱৰ্ল্ড কাপ? কিমানবাৰ জিকিছিলে? আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি। হ'ল 5বাৰ হ'ব। অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, অ'কে। চ' আমি নেক্সটত IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আৰু কোনখন আছিল? জয়পুৰত খেলিও আৰু ক'ত খেলিছিলে? আমাৰ অসমত খেলিছিলে নাই? আমাৰ অসমত ক'ত খেলিছিলে? গুৱাহাটীত খেলিছিলে। সেইটো সকলোৱে পাৰিছে চাগে ন? সেইটো হৈ যাব শুদ্ধ উত্তৰ, গুৱাহাটী হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত আমাৰ ইয়াত দিয়া আছে, ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত আছে? ঠিক আছে। ইয়াত বহুতে কনফিউজ হৈছে, ঠিক আছে। সেইটো তথাপিও আমাৰ শুদ্ধ হ'ব লাগে অপশ্যন ডিটো। ইয়াত অপশ্যন এ টু বি কাৰেক্ট বুলি ধৰা হৈছে, তথাপিও সেইটো হ'ব লাগে অপশ্যন ডিটো, ঠিক আছে। ডিটো শুদ্ধ হ'ব লাগে। হ'ল। তাৰপিছত আমাৰ নেক্সট, হুইচ টু কাউণ্ট্ৰিজ ডাজ দ্য গোবি ডিজাৰ্ট টাচ? কোন দুখন দেশক গোবি মৰুভূমি স্পৰ্শ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ কোনটো হ'ব? অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ। হ'ল ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি, চাইনা আৰু মংগোলিয়া। অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত আমাৰ নেক্সট আছে, অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল দ্য প্ৰাইমেৰী ৰ মেটেৰিয়েল ইউজড বাই দ্য আছাম বায়' ৰিফাইনেৰী প্ৰাইভেট লিমিটেড ইজ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আমাৰ? অপশ্যন নম্বৰ এ হৈ যাব শুদ্ধ উত্তৰ, বাঁহ বেম্বো হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত আমাৰ নেক্সট আছে,
নেক্সট কি দিয়া আছে জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে ইয়াৰ শুদ্ধ উত্তৰ আছিলে আমাৰ অপশ্যন নম্বৰ এ পীৰ পাঞ্জাব পৰ্বতমালা হ'ল তাৰপিছত আমাৰ নেক্সট যাম নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা ইয়াৰ শুদ্ধ উত্তৰ গ্ৰেমি এৱাৰ্ডছ হ'ব গ্ৰেমি এৱাৰ্ডছ অপশ্যন নম্বৰ ডি তাৰপিছত আমাৰ নেক্সট আহিছে 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে কাক দিয়া হৈছিল 2024ত ৰঞ্জন গগৈ হ'ব আমাৰ শুদ্ধ উত্তৰ হৈ যাব ৰঞ্জন গগৈ অপশ্যন নম্বৰ বি তাৰপিছত নেক্সট আছে আমাৰ শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাজ্য কোন ঔৰংজেব আছিলে মোগলৰটো হ'ল আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ ঔৰংজেব শুদ্ধ উত্তৰ হ'ব তাৰপিছত আমাক দিয়া আছে ইয়াত চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা টু হুইচ এম্পায়াৰ ৱাজ চাণক্য দ্য ৰয়েল এডভাইজৰ ইয়াৰ শুদ্ধ উত্তৰ হয় চন্দ্ৰগুপ্ত মৌৰ্য সেইটো সকলোৱে পাৰিছে চাগে ন সেইটো এটা দুটামান কমন আহিছে প্ৰায়ভাগ টাফ আহিছে কুৱেশ্যন কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি টেবল টেনিছ হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব টেবল টেনিছ অপশ্যন ডি তাৰপিছত দিয়া আছে কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত ইয়াৰ প্ৰায় ইয়াত দেখা যায় অপশ্যন এটো শুদ্ধ যেন লাগে বিটো শুদ্ধ যেন লাগে হ'ল কিন্তু ইয়াৰ ইহঁতে যিটো বেছিকৈ ওচৰা ওচৰি হৈছে সেইটো ইউৰোপ আৰু আফ্ৰিকাটো হয় একচুৱেলি কিন্তু এছিয়া আৰু ইউৰোপটো হয় তথাপি ইয়াৰ বেছিকৈ শুদ্ধ হ'ব লাগে মানে ইউৰোপ আৰু আফ্ৰিকা অপশ্যন নম্বৰ বিটো ইয়াৰ শুদ্ধ হ'ব হ'ল তেতিয়াহ'লে আমাৰ ইয়াত দিয়া আছে নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ সেইটো সকলোৱে পাৰিছে ন সেইটো হৈ যাব অপশ্যন নম্বৰ ডি টুকাৰী তাৰপিছত ইয়াত দিয়া আছে নিম্নলিখিত কোনগৰাকী একমাত্ৰ মল্লযোদ্ধা কোন হয় একমাত্ৰ এইটো সুশীল কুমাৰ হয় অপশ্যন চি তাৰপিছত ইয়াত দিয়া আছে কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ ব্ৰিটিছ থ্ৰন ব্ৰিটিছ সিংহাসন তাৰপিছত ইয়াত দিয়া আছে দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি গুজৰাট হৈ যাব তাৰপিছত ইয়াত দিয়া আছে টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল হুইচ কাউণ্ট্ৰি ডিড দ্য মাৰ্চিয়েল আৰ্ট টাইকোৱাণ্ডো অৰিজিনেট সেইটো হৈ যাব কোৰিয়া অপশ্যন নম্বৰ চি অপশ্যন নম্বৰ চি হৈ যাব কোৰিয়া অ'কে তাৰপিছত নেক্সট দালাল ষ্ট্ৰীট কোনখন মহানগৰত ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি মুম্বাই হ'ল দালাল ষ্ট্ৰীট ক'ত আছে মুম্বাই তাৰপিছত আমাৰ ইয়াত নেক্সট আছে নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি থুৰিয়া হ'ল থুৰিয়াটো হৈছে কাণত পিন্ধা কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনাট্য ৰূপ কালবেলিয়াটো চোৱা ৰাজস্থানত আছিলে হয় নাই কালবেলিয়াটো ৰাজস্থান বুলি ক'লে কাৰ লগত জড়িত হৈ থাকিব থৰ মৰুভূমি আমাৰ শুদ্ধ উত্তৰ তেতিয়াহ'লে কি হৈ যাব থৰ মৰুভূমি লগত জড়িত হ'ব থৰ ডিজাৰ্ট ৰিজন ঠিক আছে থৰ মৰুভূমি অঞ্চল কালবেলিয়া অ'কে তাৰপিছত আমাৰ ইয়াত দিয়া আছে ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে From the Constitution of which country the concept residual powers in Constitution of India has been borrowed ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন নম্বৰ বি কানাডা হ'ল তাৰপিছত আমাৰ ইয়াত দিয়া আছে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ৰ অস্তিত্ব নাই সেইটো নিজে কমন চাইখিনি মানে দিব লাগিব কেলে কি সেইটো বহুত টাফকৈ আহিছেতো কুৱেশ্যনবিলাক চ' আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিটো হৈ যাব চেকোস্লোভাকিয়া হ'ল তাৰপিছত আমাৰ ইয়াত আছে ডক্টৰ বেজবৰুৱাৰ বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন ডি ব্ৰজেন বৰুৱা হ'ল ইয়াত নিপন গোস্বামী অকণমান যেন লাগে তথাপি কি হ'ব আমি ব্ৰজেন বৰুৱাটোৱে শুদ্ধ বুলি ধৰিম হ'ল ব্ৰজেন বৰুৱা তাৰপিছত আমাৰ দিয়া আছে নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় সেইটো হৈ যাব শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ শুদ্ধ হৈ যাব আধা লেখা 10টা পেজ হ'ল তাৰপিছত নেক্সট আছে আমাৰ কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ
বি হ'ল অপশ্যন নম্বৰ হুইচ ষ্টেট ইজ অফিচিয়েল স্পনচাৰ অফ হকী টিম অফ ইণ্ডিয়া সেইটো হৈ যাব উৰিষ্যা ইয়াত আমাক দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং ইজ নট এ লন টেনিছ প্লেয়াৰ কোনে নহয় ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি পুলেলা গোপালচন্দ হ'ল গোপীচন্দ হ'ব পুলেলা গোপীচন্দ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি তাৰপিছত ইয়াত আমাক দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং ইজ ষ্টেট অফ দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা তলৰ নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ হাৱাই অপশ্যন নম্বৰ এ হ'ল তাৰপিছত দিয়া আছে হুইচ অৰ দৰিমন সেইটো সকলোৱে পাৰিছে চাগে কাৰ্টুন চৰিত্ৰ হ'ল তাৰপিছত দিয়া আছে হু এমংছ দ্য ফ্ল'য়িং হেজ বিন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড 2024 কোনে পাইছিলে 2024ত গুলজাৰে পাইছিলে হ'ল অপশ্যন এ হৈ যাব গুলজাৰ মেজৰ ধ্যানচান্দ সেইটো হৈছে আইডেণ্টিফাই দ্য স্পৰ্ট ৰিলেটেড টু মেজৰ ধ্যানচান্দ সেইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ হৈ যাব ইয়াতো হৈ যাব হকী হ'ল ধ্যানচান্দ কাৰ লগত জড়িত হয় হকী খেলৰ লগত হুইচ ইজ দ্য অড ওৱান আউট অফ দ্য লিষ্ট ঠিক আছে সেইটো ৰিজনিঙৰ এটা কুৱেশ্যন আহিছে চোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব কিতাপ কিয় কিতাপ হ'ব চবটোৱে কিতাপৰ মাজত এই সকলোবোৰ থাকে নাই কিতাপৰ মাজত আকথা থাকে আকথাৰ আৰু সূচীও থাকিব কিতাপৰ মাজতে আৰু অধ্যায়টো ক'ত থাকে কিতাপৰ মাজত গতিকে কিতাপটো হৈছে এখন সম্পূৰ্ণ কিতাপ হ'ল সেইকাৰণে ইয়াৰ অমিলটো হৈ গৈছে কিতাপ গতিকে কিতাপটো হৈ যাব কিতাপৰ সম্পূৰ্ণ ভিতৰত থাকে এই তিনিটাটো হ'ল এই তিনিটাটো কিতাপৰ সম্পূৰ্ণ ভিতৰত থাকে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি কিতাপ তাৰপিছত দিয়া আছে ইয়াত জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে নিয়েৰ হুইচ প্লেচ এ ষ্টেট অফ জোঙাল বলাহু হেজ বিন ইৰেক্টেড ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ ৰাহা আৰু আমাক দিয়ে বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত হুইচ টাইপ অফ ডেম'ক্ৰেচি ইজ প্ৰেজেণ্টলি বিং প্ৰেক্টিছড ইন ইণ্ডিয়া কোনটো হৈ যাব আমাৰ অপশ্যন বি হৈ যাব ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে মাইকেল ফেল্পছে হ'ল মাইকেল ফেল্পছ 23 টাইমছ নে কিমান আছিলে ঠিক আছে সি হাইষ্ট পাইছে তাৰপিছত ইয়াত দিয়া আছে নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ ঠিক আছে আগ্নেয়গিৰি পানীৰ তলত ভৰ্তি থাকিব নোৱাৰে আগ্নেয়গিৰিটো পানীৰ পৰা হয় ন গতিকে তাৰপিছত কি হৈছে পৃথিৱীৰ ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি হ'ল ইয়াৰ অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ চি অপশ্যন চি পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% পানীৰে আৱৰি আছে হ'ল তাৰপিছত দিয়া আছে কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন বি হৰিবংশ ৰায় বচ্চন তাৰপিছত দিয়া আছে আমাক ইয়াত টয়োটা হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ ইন টয়োটাটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব হেডকোৱাৰ্টাৰ ক'ত জাপানত হ'ল জাপান অপশ্যন ডি তাৰপিছত দিয়া আছে নিম্নলিখিত কোনটো স্থানত IPL হোৱা নাই ক'ত হোৱা নাই পাটনা হ'ব পাটনা তাৰপিছত দিয়া আছে ইয়াত নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই হ'ল সেইটো কুৱেশ্যনটো অকণমান কনফিউজড আছে ঠিক আছে সেইটো গতিকে তোমালোকে সেইটো চাই ল'বা নিজে যদি কমেণ্ট কৰিবা কোনটো দিছা ঠিক আছে সেইটো অপশ্যনটো মই দিছোঁ তাৰপিছত নেক্সট দিয়া আছে কোনখন নগৰীত পদ্মনাভ ভস্মামী মন্দিৰ আছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি হ'ল থিৰুৱন্তপুৰম হৈ যাব শুদ্ধ উত্তৰ অ'কে তাৰপিছত আমাক দিয়া আছে ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ নিৰ্দেশক হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি ৰীমা দাস হ'ল তাৰপিছত দিয়া আছে আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভিয়েটনামটো আটাইতকৈ দূৰত থাকিব হ'ল তাৰপিছত দিয়া আছে আমাক কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াৰ বোলা হয়
কি বোলা হয় সেইটো অভিযোগনামা হয় এইটো ঠিক আছে অভিযোগনামা ইম্পিচমেণ্ট হৈ যাব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ তাৰপিছত আমাক দিয়া আছে ইয়াত হুইচ অফ দ্য ফ্লোয়িং কাউণ্ট্ৰিজ ডাজ দ্য মেডিটেৰিয়ান চি নট টাচ কোনটো টাচ নকৰে ইয়াত হ'ল ইয়াত কোনটো হৈ যাব শুদ্ধ উত্তৰ অপশ্যন বি পৰ্তুগালে টাচ নকৰে হ'ব তাৰপিছত আমাক দিয়া আছে ইয়াত কিৰা আৰু ঘু কোন দেশৰ সাজ পোছাক ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি ভূটান হুইচ কাউণ্ট্ৰি আৰ কিৰা এণ্ড ঘু দ্য নেশ্যনেল ড্ৰেছ অফ ঠিক আছে সেইটো হৈ যাব ভূটান তাৰপিছত আমাক দিয়া আছে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটো বিভংগনত সহায় কৰে হুইচ অফ দ্য ফ্লোয়িং দ্য চিলভাৰ ইন আৱাৰ মাউথ হেল্প টু ব্ৰেক ডাউন ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ চেটহাৰ ষ্টাৰ্ক অ'কে এতিয়া আমাৰ হুইচ অফ দ্য ফ্লোয়িং এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰ কি হৈ যাব গুড এণ্ড ছাৰ্ভিচ টেক্সৰ GST হ'ব সামগ্ৰী সেৱা কৰ অপশ্যন নম্বৰ চি তাৰপিছত আমাক দিয়া আছে ইয়াত হুইচ অফ দ্য ফ্লোয়িং ইজ এ পাৰ্ট অফ মহাভাৰতা নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি গীতা হ'ল ডিটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত দিয়া আছে অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় আমি কলা দেখোঁ হালধীয়া দেখোঁ সেউজীয়া দেখোঁ হয় নাই আৰু ৰঙা দেখোঁ এইটো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ কোনটো হ'ব কোনটো নেদেখোঁ আমি অলিম্পিকৰ ফ্লেগত সুমথিৰা অৰেঞ্জ কালাৰটো দেখা নাযায় তাৰপিছত দিয়া আছে এজ অন 1st of January 2024 হু ইজ দ্য প্ৰেচিডেণ্ট অফ ইউক্ৰেইন সেইটো টুক্কা মাৰি হ'লেও কাৰেক্ট কৰিব পাৰে কেলৈ জো বাইডেন নহয় নহয় জো বাইডেন নহয় ভ্লাদিমিৰ পুটিন নহয় তাৰপিছত ইয়াৰ দুটা থাকিলে চি আৰু ডিটো এই চি আৰু ডিৰ ভিতৰত কোনটো হৈ যাব শুদ্ধটো আমাৰ ডিটো হ'ব হ'ল ডিটো হৈ যাব শুদ্ধ উত্তৰটো তাৰপিছত দিয়া আছে ইয়াত হুইচ অফ দ্য ফ্লোয়িং ট্ৰাভেলাৰ্ছ হেড ভিজিটেড কামৰূপ কিংডম কামৰূপলৈ কোনে আহিছিলে কামৰূপলৈ আহিছিলে হিউৱেন চাং হয় নাই শুদ্ধ উত্তৰ হৈ যাব হিউৱেন চাং তাৰপিছত ইয়াত দিয়া আছে হু ৰট প্ৰাইড এণ্ড প্ৰিজুডিচ কোনে লিখিছিলে প্ৰাইড এণ্ড প্ৰিজুডিচ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ জন অষ্টিন তাৰপিছত ইয়াত দিয়া আছে বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলৰ ৰজা ললিতাদিত্য মুক্তপিডা সাম্ৰাজ্য আছিল ঠিক আছে হুইচ প্ৰেজেণ্ট ৰিজন অফ ইণ্ডিয়া ডিড কিং ললিতাদিত্য মুক্তপিডা হেজ হিজ এম্পায়াৰ ঠিক আছে সেইটো ক'ৰ আছিলে সেইটো হৈ যাব কাশ্মীৰ অ'কে সেইটো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব কাশ্মীৰ অপশ্যন নম্বৰ বি কাশ্মীৰ সাগৰ দেখিছা এ কালেকশ্যন আছামিজ পয়েমছ ৱাজ ৰিটেন বাই সাগৰ দেখিছা নামৰ অসমীয়া কবিতাটোৰ সংগ্ৰহটো কোনে লিখিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব দেৱকান্ত বৰুৱা হ'ল তাৰপিছত দিয়া আছে হুইচ কাউণ্ট্ৰি কণ্ট্ৰলছ দ্য চুইচ কেনেল কাক কোনে কণ্ট্ৰল কৰে হ'ল কোনখন দেশে চুইচ কেনেল খাল নিয়ন্ত্ৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি ইজিপ্ট তাৰপিছত ইয়াত দিয়া আছে নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব হুইচ অফ দ্য ফ্লোয়িং ইজ নট এ নন মেটেলিক মিনাৰেল বক্সাইট ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি বক্সাইট তাৰপিছত চিয়াচেন ইন লাডাখ ইজ এন এক্সাম্পল অফ লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ সেইটো ইয়াৰ শুদ্ধ হৈ যাব গ্লেচিয়াৰ হয় চিয়াচেনটো হিমবাহ অ'কে এতিয়া আমাৰ কুৱেশ্যন ফৰ হুইচ স্পৰ্ট ৱাজ টি আও দ্য কেপ্টেইন অফ ইণ্ডিয়ান টিম টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ফুটবল অ'কে ফুটবল অপশ্যন চি তাৰপিছত সেইটো আমাৰ লাষ্ট কুৱেশ্যন হ'ব অ'কে লাষ্ট কুৱেশ্যন কি দিয়া আছে অসমীয়া সাহিত্যক কাক ধনী কবি বুলি জনা যায় ঠিক আছে ধনী কবি আনন্দ চন্দ্ৰ আগৰৱালাক লিখিছে ঠিক আছে বহুতে ইয়াৰ শুদ্ধ উত্তৰ কিন্তু বিনন্দ চন্দ্ৰ আগৰৱালা তোমালোকে গুগলত গৈ চাব পাৰিবা ইয়াৰটো ধনী কবি ঠিক আছে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব